যিটো হেৰি 3 নম্বৰ চেপ্টাৰটোৰ নাম কি আছিলে প্লান্ট কিংডম উদ্ভিদ ৰাজ্য ঠিক আছে এতিয়া উদ্ভিদ ৰাজ্য বুলি ক'লে গোটেইখিনি উদ্ভিদকে সামৰি লোৱা হয় একদম সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে নিম্ন শ্ৰেণীৰ উদ্ভিদৰ পৰা উচ্চ শ্ৰেণীলৈকে যে তোমালোকক লাষ্ট ক্লাছত মই অলপমান আভাস দিছিলোঁ যে বৰষুণৰ দিনত যে পিছলি যাওঁ কিছুমান কি হৈছে সমাংগদেহী উদ্ভিদ থেলফাইটা হেলাই বুলি কয় সেইটো কাৰণে তাৰ কি ডাল পাত শিপা একো নাথাকে যাৰ কাৰণে পিছলি যাওঁ তো এইটো হ'ল নিম্ন শ্ৰেণীৰ উদ্ভিদ তাৰ পৰা উচ্চ শ্ৰেণীৰ উদ্ভিদ যিবিলাক ফল মূল পোৱা উদ্ভিদবিলাক সেইটো কি বুলি কয় এনজিওস্পাৰ্ম ঠিক আছে সপুষ্পক উদ্ভিদৰ সকলোতকৈ ওপৰৰ যিটো উদ্ভিদ গুপ্তবীজী উদ্ভিদ আৰু তাতে আমি কি পাওঁ ফ্ৰুটছ পাওঁ তো এইখিনি যে প্ৰথমৰ পৰা আৰম্ভ কৰি লাষ্টলৈকে সেইকেইটাক আমি এতিয়া কি কৰিম আমি কিছুমান ভাগত ভাগ কৰিম এতিয়া চাবা কেনেকৈ ভাগ কৰা হয় ভাগ কৰাৰ দুটা পদ্ধতি আছে এটা হ'ল কি ফুল ফুলা আৰু ফুল নুফুলাৰ ওপৰত যেতিয়া ফুল নুফুলে মানে তাত বীজ নাথাকিব সিডলেছ প্লান্ট ওকে সো দ্যাট হেতুক কি বুলি কোৱা হয় ক্ৰিপ্টোগেমিয়া বা ক্ৰিপ্টোগেমি অসমীয়াত ক'লে অপুষ্পক উদ্ভিদ তো আমি প্ৰথমতে ফুল ফুলা আৰু ফুল নুফুলাৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰিম এটা হ'ল ক্ৰিপ্টোগেমিয়া যিটো ফুল নুফুলে বীজহীন উদ্ভিদ অপুষ্পক উদ্ভিদ বুলি ক'ব পাৰা আৰু এটা হ'ল ফেনেৰোগেমিয়া সপুষ্পক উদ্ভিদ বা বীজযুক্ত উদ্ভিদ তে সিডেড প্লান্ট ওকে এতিয়া আকৌ আমি কি কৰিম ক্ৰিপ্টোগেমিয়াটোক আমি আকৌ ফাৰ্দাৰ ভাগ কৰিব পাৰোঁ সৰু ভাগত যেনেকৈ প্ৰথমটো হ'ল এলগি যিটো তোমালোকক কৈছিলোঁ পিছল খাই পৰে সেইটো হ'ল কি এলগিক হেলাই বুলি কয় ইহঁত সমাংগদেহী উদ্ভিদ ইহঁতৰ কোনো ডাল পাত ঠাল ঠেঙুলি একো নাথাকে আৰু ইহঁতকো আমি পিছলৈ গৈ পেলাই আৰু ভাগত ভাগ কৰিম ফাৰ্দাৰ ডিভিজন হ'ব তাৰপিছত নেক্সট যিটো অপুষ্পক উদ্ভিদৰ ভাগ সেইটো ব্ৰায়োফাইটা বুলি কয় লাষ্ট ক্লাছত তোমালোকক দুটা বস্তু দেখুৱাইছিলোঁ এটা মছ আৰু এটা মাৰ্কেনচিয়া লিভাৰ ৱৰ্ম বুজিছানে তো সেইটো কি হয় ব্ৰায়োফাইটত পৰে সেইটোত অলপমান ডাল বা পাতৰ নিচিনা কিছুমান অংশ দেখা পায় পাতৰ নিচিনা আৰু শিপাৰ নিচিনা অংশ তাৰপিছত যিটো সেইটো হ'ল টেৰিডোফাইটটো কি বুলি কোৱা হয় ঢেকীয়াবৰ্গীয় উদ্ভিদ তোমালোকে চিনি পোৱা ঢেকীয়া চ' এই যে প্ৰথম এই দুটাত কি নাথাকে সংবহন কলা নাথাকে কাৰণ সাইজটো সৰু আৰু এইটো কি থাকিব অলপমান ডাঙৰ মাটিত পোৱা যায় কিন্তু ইয়াতে ফুল নুফুলে ইহঁতক কি বুলি কোৱা হয় সংবহন কৰা থকা প্ৰথম মাটিৰ থকা উদ্ভিদ এইটো টেৰিডোফাইট বুলি কয় এইটো হ'ল অপুষ্পকৰ ভাগ কিছুমান ঠিক তেনেদৰে আমি সপুষ্পকক আমি ভাগ কৰিব পাৰোঁ আৰু এইবিলাকৰ গছবিলাক সাধাৰণতে ডাঙৰ হয় বহুত ডাঙৰ যিবিলাকে উদ্ভিদ বহুত ডাঙৰ কাঠযুক্ত উদ্ভিদ তো ইয়াতে প্ৰথমটো হ'ল জিমনোস্পাৰ্ম মানে যিটোত মানে কি হৈছে বীজটো মানে ঢাক খাই নাথাকে ফল সৃষ্টি নহয় ফুল আছে কিন্তু ফলটো সৃষ্টি নহয় ফুলৰ মাত্ৰ সম্পূৰ্ণ ফুল নহয় তোমালোকে লাহে লাহে মই যেতিয়া পঢ়াই থাকিম সম্পূৰ্ণ ফুল কি অসম্পূৰ্ণ ফুল কি সেইবিলাক গম পাই থাকিবা চ' ইয়াতে কি হৈছে ফুলটো সম্পূৰ্ণ নহয় যাৰ কাৰণে বীজটো কি হ'ব বাহিৰতে থাকিব সেইকাৰণে কৈছে নগ্নবীজী উদ্ভিদ ইংলিছত ক'লে জিমনোস্পাৰ্ম নেকেড সিডেড প্লান্ট বাট নেকেড সিডেড নেক্সট যিটো সেইটো কি বুলি কোৱা হয় এনজিওস্পাৰ্ম মানে কি গুপ্তবীজী উদ্ভিদ আমি যিবিলাক ফলবিলাক খাওঁ সেইটো হ'ল কি এনজিওস্পাৰ্ম আৰু এইটোক আমি আকৌ ফাৰ্দাৰ ডিভিজন কৰিব পাৰোঁ তোমালোকক লাষ্ট ক্লাছতে মই দেখুৱাইছিলোঁ পিকচাৰ কিছুমান এটা কি বুলি কোৱা হয় মনকট আৰু এটা ডাইকট বা মনকটিলেডনী ডাইকটিলেডনী এক বীজপত্ৰী উদ্ভিদ ইয়াতে তোমালোকক উদাহৰণ হিচাপে ল'ব পাৰা ধান গছটো এক বীজপত্ৰী উদ্ভিদ ঠিক তেনেদৰে ইয়াতে কি ল'ব পাৰা মেংগোটো আম গছটো কি হৈছে দ্বিবীজপত্ৰী উদ্ভিদ কেনেকৈ হয় সেইটো আমি গম পাম যদি এটা বীজ লৈ পেলাই তোমালোকে বীজটো সৰু হ'লে এতিয়া ধৰি লোৱা জলকীয়াৰ বীজটো ল'লোঁ জলকীয়াৰ বীজটো দেখাত লাগি আছে যে হয়তো এটাই বীজ আছে কিন্তু বীজপত্ৰ মানে কি হৈছে জলকীয়াৰ বাকলিটো বীজৰ বাকলিটো আঁতৰাই দিলে তোমালোকে এনেকৈ মোহাৰি দিলে কি দেখা পাবা দুটা ভাগ হৈ যায় যেতিয়া এনেকৈ মোহাৰি দিলে দুটা ভাগ হৈ যাব সেইটো মানে কি ডাইকটিলেডনী দ্বিবীজপত্ৰী আৰু যেতিয়া এনেকৈ মোহাৰি দিয়াৰ পিছতো মানে একো হেৰি নহয় যেনেকৈ গোমধান যিমানে মোহাৰি থকা এটাই থাকিব সেনেকুৱাবিলাকক এক বীজপত্ৰী বুলি কোৱা হয় এইবিলাক ডিষ্টিংগুইছ কৰা আৰু কিছুমান কেৰেক্টাৰিষ্টিক আছে তোমালোকে পাত চাই পেলাই কৰিব পাৰিবা শিপা চাই পেলাই কৰিব পাৰিবা সেইবিলাক আমি লাহে লাহে গ্ৰেজুৱেলি যেতিয়া পঢ়ি যাম পাই থাকিবা ঠিক আছে এইটো হ'ল এটা পদ্ধতি মানে কি হৈছে প্লান্ট কিংডমক ভাগ কৰা ইয়াক আৰু এটা মানে বেলেগকৈ ভাগ কৰিব পাৰোঁ সেইটো কেনেকৈ ভাগ কৰোঁ আমি দেখুৱাই আছোঁ যে কি কৰিম এইটো ফুল ফুলা আৰু নুফুলাৰ ওপৰত আমি ভাগ কৰিছিলোঁ এতিয়া আমি কি কৰিম বেলেগ এটা নিয়ম লৈ পেলাই কৰিম যেনেকৈ প্ৰথম এটা ভাগ এইটোক নাম দিয়া হৈছে এলগি বুলি ক'লে আমি কি পাইছিলোঁ হেলাই তাৰপিছত আছে দ্বিতীয় সেইটো কি বুলি কোৱা হয় ব্ৰায়োফাইটা
ব্ৰায়োফাইটাটোক আমি কি বুলি কম মজবৰ্গীয় উদ্ভিদ তোমালোকে ইতিমধ্যে পাই গৈছা মানে মজবৰ্গীয় তাৰপিছত আছে আৰু ইয়াতে চোৱা ইয়াতে সংবহন কলা নাই ইয়াতে সংবহন কলা নাই কিন্তু ইহঁতৰ দেহটো বেলেগ হয় যাৰ কাৰণে ইহঁতক আমি দুটা বেলেগ ভাগত ভগাইছো ঠিক আছে তাৰপিছত আৰু নেক্সট এটা ভাগ যিটোক আমি কি বুলি ক'ব পাৰো আমি এইটো ট্ৰেকিঅফাইটা বুলি কম ট্ৰেকিঅফাইটা মানে কি ইয়াতে সংবহন কলা থাকিব সেইকাৰণে আমি কি কৰিম সংবহন কলা থকা উদ্ভিদ তোমালোকৰ আগৰ যিটো ভাগ তাতে আমি কৈছিলো যে সংবহন কলা থকা উদ্ভিদ বিলাকৰ ভিতৰত আমি কি পাইছিলো প্ৰথম যিটো ভাগ পাইছিলো সেইটো কি আছিলে টেৰিডোফাইটা টেৰিডোফাইটাটোত এতিয়া ইয়াতে কি হ'ব যে আমি ঢেকীয়া উদ্ভিদ ইয়াতে প্ৰথম কি থাকে সংবহন কলা থাকে তাৰপিছত কি থাকিব নেক্সট যিটো উদ্ভিদ সেইটো কি বুলি কোৱা হয় জিমনোস্পাৰ্মা আৰু লাষ্টৰ যিটো ভাগ আছে সেইটো কি এঞ্জিওস্পাৰ্মা আৰু এঞ্জিওস্পাৰ্মাটোক আমি আকৌ দুটা ভাগত ভাগ কৰিব পাৰো এটা আছে কি মনকট তোমালোকে ইতিমধ্যে একেটা গম পাইছাই আৰু এটা কি ডাইকট সো এনেকে আমি কি হৈছে কেনেকে ভাগ কৰিব পাৰি আমি দুটা পদ্ধতি দেখুৱাই দিছো ঠিক আছে এটো হল কি প্ল্যান্ট কিংডমৰ কেনেকে আমি ডিভিজন বিলাক বা বিভাগ বিলাক কৰিব পাৰো এটা আমি এটা এটাকে আলোচনা কৰিম তো প্ৰথমতে আমি কি লৈলো হেলাইটো লৈলো ঠিক আছে হেলাইটো আমি কেনেকে কৰিম যে হেলাইট কিছুমান পদাৰ্থ আমি প্ৰথমতে চাইলো হেলাইট কিছুমান বৈশিষ্ট্য তো প্ৰথমতে চাব লাগিব হেলাইটো তোমালোকৰ হেতু ক্লাছত গম পাইছে যে সাধাৰণতে কি হয় পানী হলেহে হয় পানী হলে আমি যে বৰষুণ হলে পিছলি পৰো তাৰ মানে কি হিয়তে ক'ত থাকিব পানী থাকিব সো ইয়াৰ ফাৰ্স্ট ক্যাৰেক্টাৰটো কি দিছে একুয়াটিক right is a algae characteristic aquatic or semi aquatic তাৰে কি আছে পানীত বাস কৰিব বা হেমেকা মাটিত বা গছত বাস কৰিব পাৰে দুই নম্বৰটো ক্যাটেগৰীটো হ'ল উদ্ভিদ যেহেতু ইহতত কি থাকিব ক্লোৰোফিল থাকিব আৰু ক্লোৰোফিল থকাৰ লগে লগে ইহত কি হৈ যাব সপুষ্ট হ'ব ক্লোৰোফিল আছে মানে ইহতে কি কৰিব সালোকসংশ্লেষণ কৰিব ইহতক কি কম আমি অটোট্ৰফি তাৰপিছত কি আছে এইবিলাক উদ্ভিদৰ যিবিলাক যৌন প্ৰজনন বা যৌন অংগ থাকে সেক্স অৰ্গান বিলাক সাধাৰণতে কি হয় ইউনিসেলুলাৰ হয় সেক্স অৰ্গান বিলাক কি হ'ব ইউনিসেলুলাৰ প্লাস নন জেকেটেড এটা আৱৰণ নাথাকে ঠিক আছে কাৰণ আমি এটো কি বুলি কম নন জেকেটেড আৰু ইয়াৰ ক্ষেত্ৰত আৰু এটা বস্তু তোমালোকে পাবা ইয়াতে কি হয় এমব্ৰায় ফৰ্মেশন নহয় আমি পিছত গম পাম এমব্ৰায় কি হয়